এতিয়া তই মৰিব লাগিব। হেৰি, যি হব লগা আছিল হৈয়ে গল। আপুনি সেইবোৰ ভাবি মন বেয়া কৰি নাথাকিব। আহক এতিয়া, ভাত বাঢ়িছো, খাই লওকহি। খাওক। মমি, তোমাৰ ভাতখিনিও লৈ আহা যোৱা, একেলগে খাওঁ দিয়া। মোৰ এতিয়া ভোক লগা নাই, আপুনি খাই লওকচোন। মমি, সঁচা কোৱাচোন, তুমি খাবৰ কাৰণে ভাত নাই ন? সেইকাৰণে তুমি ভোক লগা নাই বুলি কৈছা। দাদা, কি হল তোমাৰ? বাবা, কি হ'ল তোমাৰ? কিয় এনেকৈ চিঞৰিছা? মা, মই বহুত কষ্টত আছো। কষ্ট পাই আছা? কিন্তু কিয়? মমি মোৰ লগত বহুত বেয়া কাম কৰিলে ভণ্টি। তাই মোক অন্তৰত বহুত আঘাত দিলে। মই মমিক এতিয়াও পাহৰিব পৰা নাই ভণ্টি। মা, মমি যাতে মোৰ কাষলৈ পুনৰ ঘূৰি আহে, তেনেকুৱা কিবা এটা কৰিব পাৰিবানে মা? বাবা, মই তোমাৰ কষ্টখিনি বুজিছো, কিন্তু কি কৰো এতিয়া? তাকে ভাবি পোৱা নাই ৰবা। কথা এটা ভাবিছো, এবাৰ ট্ৰাই কৰি চাব পাৰা তুমি। কি কথা মা? হ'ব মা, তুমি কোৱা ধৰণেই মই কামবোৰ কৰিম। মুঠতে মই মমিক নিজৰ কৰিহে এৰিম। হেৰি, কি কৰি আছে আপুনি? আৰু আজি এইবোৰ কিয় উলিয়াই লৈছে? মমি, আজি 2 দিন হ'ল মোক তুমি খাবলৈ দি আছা, নিজে কিন্তু একোৱেই খাবলৈ পোৱা নাই। কাৰণ ঘৰত চাউল দালি একোৱেই নাই। গতিকে এতিয়া আৰু মই বহি থাকিলে নহ'ব। সেইকাৰণে ভাবিছোঁ অহাকালিৰ পৰা মই মানুহৰ ঘৰত হাজিৰা কৰিবলৈ যাম। অন্ততঃ ঘৰত চাউল দালিখিনিতো আনিব পৰা যাব। সেইকাৰণে এই লাগতিয়াল বস্তুবোৰ উলিয়াই লৈছোঁ ৰ'বা। কি? আপুনি মানুহৰ ঘৰত হাজিৰা কৰিব যাব? যাব লাগিব মমি। তুমি আৰু লগনত থকাটো মই সহ্য কৰিব নোৱাৰোঁ।
মমি আপুনি যাব ওলালে নেকি? যাওঁ দিয়া, 8টা বজাতেই যাব দিছিল, অলপ দেৰিয়ে হ'ল। আৰু শুনাচোন, তুমি কাৱৈ মাছ বৰ ভাল পোৱা নহয়, সেইকাৰণে কামৰ পৰা আহোঁতে তোমাৰ কাৰণে মই অলপ কাৱৈ মাছ লৈ আহিম ৰ'বা। ভালদৰে এসাঁজ খাব পাৰিবা তুমি। মই এতিয়া যাওঁ, তুমি থাকিবা। ঠিক আছে, যাওক। মমি মমি বিক্ৰম দা, আপুনি? কিয় পঢ়াই বেয়া পালা নেকি? নাই, কিয় বেয়া পাম? আহকচোন ভিতৰলৈ। নাই, নালাগে ৰবা, বাহিৰতে বহো। মমি বহাচোন। মমি, মই ইমান দিনৰ মূৰত তোমালোকৰ ঘৰলৈ কিয় আহিলো তুমি নুসুধা নেকি? কিয় আহিলে বিক্ৰম দা? মমি, তুমিতো মোৰ বিষয়ে সকলো কথাই জানা, আৰু এইটোও জানা যে মই চিধা চিধি কথা কৈ দিয়া মানুহ। গতিকে আজি তোমাৰ ভালৰ বাবে মই তোমাৰ ওচৰলৈ এটি প্ৰস্তাৱ লৈ আহিছো। কি প্ৰস্তাৱ বিক্ৰম দা? মমি, মই যেতিয়া তোমাক ভাল পাই আছিলো তেতিয়া মোৰ টকা নাছিল কাৰণেই তোমাৰ মা দেউতাই আমাৰ প্ৰেমৰ সম্পৰ্কটো মানি লোৱা নাছিলে আৰু তোমাক অৰুণৰ লগত বিয়া দিছিলে, কাৰণ সেই সময়ত অৰুণৰ বহুত টকা আছিলে। কিন্তু তাৰ কেতিয়া কি পৰিৱৰ্তন হৈ যায় কোনেও নাজানে। বৰ্তমান মই এজন অসমৰ নাম থকা ব্যৱসায়ী। বৰ্তমান মোৰ টকাৰ তিলমানো অভাৱ নাই। যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰো আৰু যেতিয়াই যি মন যায় তাকেই কিনিব পাৰো। অসমৰ বিভিন্ন ঠাইত মোৰ ফ্লেট আছে, বহুত দামী দামী গাড়ী আছে, চাকৰ আছে। কিন্তু টকা আছে বুলি বিয়া দিয়া তোমাৰ হাজবেণ্ডক বৰ্তমান এজন ভিখাৰী বুলি ক'লেও মোৰ মতে ভুল নহ'ব। এতিয়া মই তোমাৰ ঘৰত অহা আচল কাৰণটো কওঁ শুনা। তুমি মোক এতিয়াও সেই আগৰ দৰে ভাল পোৱা নে নোপোৱা মই নাজানো, কিন্তু মই তোমাক সেই আগৰ দৰেই ভাল পাওঁ। গতিকে মই তোমাক বিয়া কৰাব খুজিছো মমি। তুমি ভুল নুবুজিবা মমি, তাৰ লগত বিয়া হয় যে তুমি বহুত কষ্টত আছা মই জানো। আগতে তুমি কেনেকুৱা আছিলা আৰু এতিয়া প্ৰায় লঘোণত থকা বাবে তুমি কেনেকুৱা হৈ গলা। মই আৰু তোমাক ইমান কষ্টত থকাটো নিবিচাৰো মমি। বহুত হ'ল, এতিয়া আৰু তুমি নিজৰ কথা ভাবিবলৈ আৰম্ভ কৰা। তোমাৰ ইচ্ছা নাযায়নে এটা ভাল ঘৰত থাকিব, দামী দামী গাড়ীত ঘূৰিব, ভাল ভাল খাদ্য খাব? এইবোৰ ইয়াত থাকি কেতিয়াও নাপাবা মমি। কিন্তু মোৰ লগত যদি তুমি আহা তেতিয়াহ'লে তুমি যি ইচ্ছা তাকেই কৰিব পাৰিবা, যি কিনিবৰ ইচ্ছা তাকেই কিনিব পাৰিবা। গতিকে আমি আগতে যি যি সপোন দেখিছিলো সেই সপোনবোৰ আমি বাস্তৱত পৰিণত কৰো আহা। তোমাক মই ৰিকুৱেষ্ট কৰিছো মমি, তুমি তোমাৰ হাজবেণ্ডক ডিভোৰ্চ দিয়া আৰু মোৰ লগত তুমি বিয়াত বহা। মমি, 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 মই জানো ইমান ডাঙৰ সিদ্ধান্ত এটা তুমি ইমান সোনকালে ল'ব নোৱাৰিবা। একো নাই, তুমি কথাবোৰ ভালদৰে ভাবি ল'বা
আৰু কি সিদ্ধান্ত লোৱা তুমি মোক জনাবা। মই এতিয়া যাওঁ দিয়া। মমি, মই তোমাৰ ভৱিষ্যতটো সুখৰ হওক বুলিহে তোমাক কথাখিনি কৈছো। তুমিও তোমাৰ ভৱিষ্যতৰ কথা ভাবিয়েই মই দিয়া প্ৰস্তাৱটোৰ কথা ভালদৰে ভাবিবা। মই এতিয়া যাওঁ দিয়া। বৰ্তমান মই এজন অসমৰ নাম থকা ব্যৱসায়ী। অসমৰ বিভিন্ন ঠাইত মোৰ ফ্লেট আছে, বহুত দামী দামী গাড়ী আছে, চাকৰ আছে। যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰোঁ আৰু যেতিয়াই যি মন যায় তাকেই কিনিব পাৰোঁ। কিন্তু টকা আছে বুলি বিয়া দিয়া তোমাৰ হাজবেণ্ডক বৰ্তমান এজন ভিখাৰী বুলি ক'লেও মোৰ মতে ভুল নহয়। গতিকে মই তোমাক বিয়া কৰাব খুজিছো মমি। বহুত হ'ল, এতিয়া আৰু তুমি নিজৰ কথা ভাবিবলৈ আৰম্ভ কৰা। মমি, মমি। অহ, আপুনি আহিলে? আহিলো ৰবা। কি চিন্তা কৰি আছা তুমি মমি? নাই, একো চিন্তা কৰা নাই। মমি, এয়া লোৱা কাৱৈ মাছ অলপ আনিছো, লগত চাউল দালি এনেকৈও কিবা কিবি অলপ আনিছো। এইখিনিতে ভিতৰলৈ লৈ যাব, মই হাত মুখখিনি ধুই আহোঁগৈ। যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰোঁ আৰু যেতিয়াই যি মন যায় তাকেই কিনিব পাৰোঁ। অসমৰ বিভিন্ন ঠাইত মোৰ ফ্লেট আছে, বহুত দামী দামী গাড়ী আছে, চাকৰ আছে। গতিকে মই তোমাক বিয়া কৰাব খুজিছো মমি। বিক্ৰম দাই কোৱাৰ দৰে ইয়াত থাকিলে মোৰ জীৱনটো সঁচাকৈ অন্ধকাৰ হৈ যাব নেকি? নাই, মই মোৰ জীৱনটো এনেকৈ ধ্বংস কৰিব নোৱাৰো। কিন্তু এখেতক মই এই কথাখিনি কেনেকৈ কম, কি বুলি বুজাম? এখেতে মোৰ অবিহনে জানো জীয়াই থাকিব পাৰিব? নাই, মই বহুত দিন ধৰি বেলেগৰ কথা ভাবিলো। এতিয়া আৰু মই কেৱল নিজৰ কথাহে চিন্তা কৰিম। বিক্ৰম দাই দিয়া প্ৰস্তাৱটো মই মানি লম। এখেতৰ লগত থাকি মই মোৰ জীৱনটো আৰু ধ্বংস কৰিব নোৱাৰিম। বাবা, তুমি দিয়া প্ৰস্তাৱটো মমি মানি ললেনে? তোমাক কিবা জনালেনে? নাই মা, এতিয়ালৈ একো জনোৱাই নাই দেখোন। হয় নেকি? ফোন এটা কৰি নুসুধা কিয় নহলে? কি ভাবিলে তাই? ফোন কৰি সুধিবলৈ সেই ভিখাৰীটোৰ ঘৰত ফোন থাকিবই লাগিব নহয় মা। নহলে সিহঁতৰ ঘৰলৈ এবাৰ যাওঁ ব'লা মা। তাই কিবা ভাবিলেনে কথাটো এবাৰ জানিয়ে আহো। বলাচোন নহলে, এবাৰ তাই ঘৰৰ পৰা আহো বলা। ব'লা।
মমি, আজি দুদিনমানৰ পৰা মই তোমাক লক্ষ্য কৰি আছো। তুমি কিবা মনটো মাৰি আছা। কি হৈছে তোমাৰ? মমি, বিক্ৰম দা, বিক্ৰম দা, খুৰী, মমি, আহকচোন, বহিব আহক। আপোনালোকক চিনি পোৱা নাই দেখোন। তই আমাক চিনি পোৱাৰ একো দৰকাৰ নাই, বুজিলি? মমি, মই দিয়া প্ৰস্তাৱটোৰ কথা কিবা ভাবিলানে তুমি? প্ৰস্তাৱ? আপুনি কি প্ৰস্তাৱৰ কথা কৈ আছে দাদা? ঐ শুন, মই মমিৰ লগত কথা পাতি আছো, তই মাজতে সোমাই মাত নিদিবি, বুজিলি? মমি, কিবা সিদ্ধান্ত ললানে তুমি? এনেকৈ মনে মনে থাকিলে নহব মমি, অলপ নিজৰ ভৱিষ্যতৰ কথা ভবা। কিবা এটা উত্তৰ দিয়া মোক, কি ভাবিছা তুমি? আপোনালোকে এইবোৰ কি কৈ আছে? অলপ বুজাই কওকচোন। ঐ, কৈছিলো তো মনে মনে থাক বুলি। তুমি ভয় কৰিব নালাগে মমি, আমি আছো তোমাৰ লগত। কি ভাবিছা কোৱা? বিক্ৰম দা, আপুনি দিয়া প্ৰস্তাৱটো মোৰ সন্মতি আছে দিয়ক। মই আপোনাৰ লগত বিয়াত বহিবলৈ সাজু আছো। বিয়া? মমি, এইবোৰ তুমি কি কৈ আছা? ঐ, আচল কথাটো শুন এতিয়া। মমি আৰু মই বহুত আগৰ পৰাই ইজনে সিজনক ভাল পাইছিলো। এতিয়া বুজি পালিনে আমি ইয়াত কিয় আহিছো? বুজিলো, কিন্তু মই আপোনালোকৰ কথাত মান্তি হ'ব নোৱাৰো। আমাৰো এখন সুখৰ সংসাৰ আছে। এই সংসাৰখন মই ভাঙিবলৈ দিব নোৱাৰো। ঐ, এতিয়া আৰু তোৰ কথা মতে কামবোৰ নহব, বুজিলি? মমি, এসপ্তাহ পিছত ডিভোৰ্চৰ কাৰণে যি ডকুমেণ্ট লাগে গোটেইখিনি লৈ আহিম। কেৱল মাত্ৰ তোমালোকে চাইন কৰি দিলেই হ'ল। মমি, আমি এতিয়া যাওঁ, এসপ্তাহ পিছত আহিম দিয়া। মমি, আৰু দিয়া। মমি, আপুনি আহকচোন, ইয়াতে বহক। মমি, হঠাৎ তুমি এইবোৰ কি কৰিব ওলাইছা? আমাৰ এই সুখৰ সংসাৰখন তুমি কিয় ভাঙি পেলাব ওলাইছা? সুখৰ সংসাৰ? কি ভাবি আপুনি আমাৰ এই সংসাৰখন সুখৰ বুলি কৈছে? ভাল ঘৰ এটা, দামী দামী গাড়ী, ভাল ভাল খাদ্য, এইবোৰহে সুখৰ সংসাৰ? আপোনাৰ এই ভঙা চিঙা ঘৰটোত থাকি কেতিয়াও সুখৰ সংসাৰ হ'ব নোৱাৰে। মানে মানে তুমি কি ক'ব ওলাইছা মমি? মোৰ যিবোৰ সপোন আছে সেই সপোনবোৰ বিক্ৰম দালত থাকিলেহে পাম, আপোনাৰ লগত নহয়। সেইকাৰণে মই সিদ্ধান্ত লৈছো যে মই আপোনাক ডিভোৰ্চ দিম।
আৰু বিক্ৰম দাৰ লগত সংসাৰ আৰম্ভ কৰিম। মমি, তোমাৰ এই সিদ্ধান্ত মই কেতিয়াও মানি ল'ব নোৱাৰো। আমাৰ এই সুখ সংসাৰখন মই ভাঙিবলৈ নিদিওঁ। কিন্তু টকা আছে বুলি বিয়া দিয়া তোমাৰ হাজবেণ্ডক বৰ্তমান এজন ভিখাৰী বুলি ক'লেও মোৰ মতে ভুল নহয়। কি হ'ল তোমাৰ? শুই আছা যে? গা বেয়া নেকি? ঠিক আছে দিয়া, তুমি অলপ খোৱা, ভাতকেইটা ময়ে বহাই দিম। মমি, আহা, ভাত বাঢ়িছে, খাই লোৱা। মোৰ ভোক লগা নাই। মমি, তুমি সৰু কথা এটাত ইমান কিয় খং কৰি আছা? আহা, ভাতকেইটা একেলগে খাই লওঁ। নাখাওঁ মই। আপুনি যেতিয়ালৈকে মোক ডিভৰ্চ নিদিয়ে মই তেতিয়ালৈকে একোৱে নাখাওঁ। মমি, যোৱাকালিৰ পৰা তুমি একোৱে খোৱা নাই দেখোন। ভাত বাঢ়িছো, আহা, খাই লোৱা। মই কৈছোৱে দেখোন, আপুনি মোৰ কথা নমনালৈ মই একোৱে নাখাওঁ। লাগিলে মই এনেকৈ মৰি যাম। মোৰ পৰা তুমি কি বিচাৰিছা মমি? আপুনি মোক ডিভৰ্চ দিয়ক, যাতে মই বিক্ৰম দাৰ লগত গোটেই জীৱনটোৱে সুখত থাকিব পাৰোঁ। মমি, মোৰ লগত তাৰমানে তুমি সুখত নাই নেকি? মমি, মই ভাবিছিলোঁ বৰ্তমান মোৰ টকা পইচা নাই যদিও তুমি মোক বহুত ভাল পোৱা, বহুত সুখত আছা তুমি মোৰ লগত। কিন্তু আজিহে বুজি পালোঁ, টকা পইচা নাথাকিলে মৰমৰ কোনোৱেই মূল্য নাই। হ'ব দিয়া মমি, তুমি যি বিচৰা মই তাকেই কৰিম। সিহঁত কেতিয়া আহিব মমি ডিভৰ্চৰ পেপাৰবোৰ লৈ? আপুনি কি কামলৈ নাযায় নেকি? মমি, বিক্ৰম দা, মই আপোনাকে ৰখি আছিলো। ইমান কিয় দেৰি কৰিলে? নাই মমি, কোৰ্টৰ পৰা পেপাৰবোৰ অনাৰ বাবে অলপ দেৰি হৈ গ'ল দিয়া। এইখন ল,
আৰু ইয়াত চাইন কৰি দে। তাৰফালে আৰু কি চাই আছে? সোনকালে চাইনটো কৰি দিয়ক। ইয়াতে চাইন কৰি দে। ন মমি, তুমি ইয়াত চাইন কৰি দিয়া। মমি, তোমাৰ আৰু দুখৰ দিনবোৰ গ'ল। এতিয়াৰ পৰা আৰু তুমি গোটেই জীৱন সুখতেই কটাব পাৰিবা। যোৱা এতিয়া, তোমাৰ যি বস্তু পেকিং কৰিবলগীয়া আছে সোনকালে পেকিং কৰা গৈ। সোনকালে আমি লেতেৰা পৰিৱেশৰ পৰা বহু দূৰলৈ গুচি যাওঁগৈ। ঠিক আছে, আপুনি অলপ বহক। মই মোৰ লাগতিয়াল বস্তুবোৰ বেগত ভৰাই লওঁ গৈ। ঠিক আছে, যোৱা। সোনকাল কৰিবা কিন্তু। হ'ব। বিক্ৰম দা, মমি, পেকিংবোৰ হৈ গ'ল ন? হৈ গ'ল বিক্ৰম দা। ব'লা নহ'লে, তোমাক নতুন জীৱনলৈ লৈ যাওঁ। বলক বিক্ৰম দা। মমি, নাযাবা, মই মৰি যাম। মমি, ব'লা। বিক্ৰম দা, ই মোক বহুত ভাল পায়। মোৰ অবিহনে ই একেবাৰে অকলশৰীয়া হৈ পৰিব। বেয়া নাপায় যদি কথা এটা কওঁনে? কি কথা মমি? আকৌ নহ'লে আপোনালোকৰ ঘৰলৈ লৈ যাওঁ বলক। ঘৰৰ কামবোৰত সহায় কৰি দিব পাৰিব। মমি, তুমি কি কৈছা? মই ভাল কথাই কৈছো। ই আমাৰ ঘৰত ফ্ৰীতে কাম কৰি দিব। 1 টকাও দিব নালাগে তাক। আপোনাৰে লাভ হ'ব, হয়নে নহয়? কথাখিনি অৱশ্যে তুমি বেয়া পোৱা নাই। এইখন লোৱা। এইখনত মোৰ ঘৰৰ সম্পূৰ্ণ এড্ৰেছটো আছে। তুমি তাক দি দিয়া আৰু আমাৰ ঘৰলৈ আহি থাকিবলৈ দিয়া। তই এটা কাম কৰচোন, এইখন ল। তোমাৰ কাৰণে তাৰমানে মই এতিয়া পৰ হৈ গলো ন? এইখন ল। ইয়াতে আমাৰ ঘৰৰ সম্পূৰ্ণ এড্ৰেছটো লিখা আছে। আহি থাক, আজিৰ পৰা তাতেই থাকিবি।
বলক ভণ্টি, কি দাদা তোমাৰ লগত ড্ৰেছ কৰা হ'লনে? হৈছে দাদা বৰ হলে হল ৰবা যোৱা সোনকাল কৰা, পুৰোহিতে মন্দিৰত কেতিয়াবাৰ পৰা চাগে আমাক ৰখিয়ে আছে। জানো দিয়া দাদা পুৰোহিতে ৰখি আছে নে তুমিয়ে থাকিব নোৱাৰা হৈছা দাদা ঐ, তোক ভিতৰত কোনে আহিব দিলে? যা এতিয়া বাহিৰত বহি থাক। পিছত কম তই কি কৰিব লাগে আৰু তই ক'ত থাকিব লাগে। যা এতিয়া। মমি
দাদা অ দাদা মমি দাদা মমি নোৱাৰো থাকিব মই তোমাৰ বিহনে আহানা তুমি মোৰ বুকুৰ মাজলে নোৱাৰো থাকিব মই তোমাৰ বিহনে ৰোৱানা তুমি মোৰ দুবাহুৰ মাজতে সময়ে শিকাই যায় সময়ৰ ঠিকনা সময়ে শিকাই যায় সময়ৰ ঠিকনা মৰমে দি যায় আহাৰে বতৰা মৰমে দি যায় আহাৰে বতৰা কেতিয়া হ'ব আমাৰ প্ৰেমৰে পূৰ্ণতা কেতিয়া হ'ব আমাৰ প্ৰেমৰে পূৰ্ণতা নোৱাৰো থাকিব মই তোমাৰ বিহনে হৃদয়ে বিচাৰে প্ৰতিপল তোমাকে অহাটো জনমধম আমি দুয়ো চিনাকি আকৌ লিখিম আমি প্ৰেমৰে কাহিনী অহাটো জনমধম আমি দুয়ো লগৰী তুমিয়ে দিবাহি মৰম হিয়াজুৰি জনমে জনমে হৈ ৰম আমি দুয়ো সাৰথি হবানে তুমি মোৰ মৰমে ধানী মই হৈ ৰম তোমাৰ আশাৰে সাক্ষী নোৱাৰো থাকিব মই তোমাৰ বিহনে ৰোৱানা তুমি মোৰ দুবাহুৰ মাজতে নোৱাৰো থাকিব মই তোমাৰ বিহনে আহানা তুমি মোৰ বুকুৰ মাজলে Hey! Hey!
তোক মই ইয়াত শুবৰ কাৰণে অনা নাই, তোক ইয়াত কাম কৰিবৰ কাৰণে আনিছো, বুজিছ? এতিয়া এইফালে আহ। এই গাড়ীখন দেখিছা নহয় কিমান লেতেৰা হৈ আছে? প্ৰথমতে এই গাড়ীখন চাফা কৰি দে, তাৰপিছত আৰু তোক মই বেলেগ কাম দি আছো। যা এতিয়া গাড়ীখন চাফা কৰি দে। মা, অ মা, কি হ'ল বাবা? বহাচোন। মা, দাদা, চাহ খোৱা। মা, তোমাৰ প্লেন মতে কামবোৰ হৈ গ'ল, এতিয়া পিছে আগলৈ কি ভাবিছা তুমি? ভাবিব লগা কি আছে আৰু? প্ৰথমতে ইয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি ইয়াক ইয়াৰ পৰা খেদি পঠিয়াব লাগিব, তাৰপিছত মমিৰ ব্যৱস্থা লোৱা হ'ব। দাদা, তাই তোমাক যিমান আঘাত দিছে আমি সেইবোৰ পাহৰা নাই, তাৰ ওপৰততো আমি প্ৰতিশোধ ল'মেই। মা বহি আছে? মমি মমি, বহাচোন। মমি, এইফালে চোৱাচোন, মই তাক কি কামত লগাই দিছো। বেয়া পালা নেকি তুমি? নাই, কিয় বেয়া পাম? এইবোৰ মানুহ এনেকুৱা কামৰে যোগ্য। ঐ, তই ইয়াত বহি আছ যে? কাম অলপ দিছিলো যে, কৰিলি নে? কৰিলোঁ দাদা। এতিয়া এইফালে আহ। এইবোৰ দেখিছা নহয়? কিমান লেতেৰা হৈ আছে, সোনকালে এইবোৰ চাফা কৰি দে, তাৰপিছত আৰু তোক বেলেগ কাম দি আছো। দাদা, এবাৰ মমীক মাতি দিব নেকি? ঘৰত থাকোঁতে মই মমীৰ মুখখন নেদেখিলে অলপ সময়ো থাকিব নোৱাৰিছিলোঁ, কিন্তু ইয়াত অহাৰ পৰা মই মমীৰ মুখখন দেখিবলৈ নোপোৱা হ'লোঁ। বৰকৈ মনত পৰি আছে দাদা, এবাৰ মাতি দিব নেকি? কি কৈছ তই? হা, কি কৈছ তই? মমিক মাতি দিব লাগে? ঐ, কথা এটা ভালদৰে শুনি ল, মমি মোৰ পত্নী, গতিকে তোৰ মুখৰে যাতে আৰু মমিৰ নাম নেক্সট টাইম নুশুনো, কথাটো মনত ৰাখিবি। হেৰি, বৰ বৰিং লাগি আছে, আবেলি নহলে এবাৰ ফুৰিয়ে আহো বলক, মনটোও ভাল লাগিব। নে কি কয় আপুনি? হ'ব দিয়া, তুমি 4টামান বজাত ৰেডি হৈ থাকিবা, আমি ক'ৰবাৰ পৰা অলপ ফুৰি আহিম দিয়া। ৰবা, মই অলপ ভিতৰৰ পৰা আহি আছো।
মমি মমি কি হ'ল? ভালে আছা? ইমান ধনী ঘৰত বিয়া হৈছো, ইমান মৰম কৰা হাজবেণ্ড পাইছো, মই আৰু ভালে নাথাকিম নেকি? মমি মই তাৰমানে তোমাক মৰম তই শুন, মোক আৰু আগৰ কথা মোৰ মনত পেলাই নিদিবি, বুজিলি? এইবোৰ কথা মই এতিয়া পাহৰি গৈছো। ইয়াত কিয় আহিছা সেইটো কয় এতিয়া। মমি বৰ ভোক লাগিছে, কিবা অলপ খাবলৈ দিবা নেকি? তোৰ কি ভোকে লাগি থাকে নেকি? আগতে নিজৰ ঘৰত খাবলৈ একো নাছিল কাৰণে ভোক লগা নাছিল, আৰু এতিয়া ইয়াতে ভাল ভাল খাদ্য খাবলৈ পাইছ নহয়, সেইকাৰণে তোৰ এতিয়া ভোকেই লাগি থাকে ন? যা এতিয়া, তোক যি কাম কৰিব দিছে কামবোৰ কৰবই। ঐ, তোৰ ইমান দেৰি কাম কৰা হোৱাই নাই নে? সোনকালে কৰ, আৰু এইখিনি কৰি দাদাৰ বাইকখন ধুই দিবি। অলপ পিছত দাদা আৰু বৌ কৰবালৈ ওলাই যাব বুলি কৈছে, শুনিছনে মই কি কৈছো? শুনিছোঁ বাইদেউ। মা, ভণ্টি, কি হ'ল দাদা? তুমি তাক বাইকখন ধোৱাৰ কথা কৈছিলানে নাই? বাইকখন কৈছিলো দাদা। কৈছিলে যদি সি এতিয়ালৈকে বাইকখন কিয় ধোৱা নাই? মাজনী কি ক'ত গ'লনো? পিছফালে কাম কৰি আছে মা। পিছফালে আছে, ৰবা আজি ইয়াক মই দি আছো ভাল ফোন। মা, দেখিছা ই কাম কৰিব এৰি ইয়াত শুইহে আছে। ৰ তোক দি আছো। ঐ কুকুৰ, ভণ্টি তোক বাইকখন ধুই দিয়াৰ কথা কৈছিল নে নাই? মই কি কৈছো তই শুনিছনে নাই? শুনিছোঁ দাদা। তেতিয়াহ'লে ক তই এতিয়ালৈকে বাইকখন কিয় ধুই দিয়া নাই? নাই দাদা, মই বাইকখন ধুব ওলাইছিলোৱে, কিন্তু নাজানো মোৰ কি হৈ গ'ল। কাম কৰি থাকোঁতে হঠাৎ মই মাটিত পৰি গৈছিলোঁ। তাৰপিছত মোৰ কি হ'ল
মই একো গমেই নাপালো দাদা। তোৰ এইবোৰ কথা, তোৰ কাম কৰিবৰ ইচ্ছা নাই সেইটো ডাইৰেক্ট ক। এই ফাল্টু বাহানাবোৰ মোৰ আগত কৰি নাথাকিবি, বুজিলি? মমি, আজি আৰু আমাৰ যোৱা নহ'ব দিয়া। ই কুকুৰটোৱে মোৰ মুঠটোৱে বেয়া কৰি দিলে। বহুদিনৰ মূৰত আজি এবাৰ ফুৰিব যাওঁ বুলি ভাবিছিলো, কিন্তু তোৰ কাৰণে এইটোও নহল। তোক যে ইয়ালৈ কিয় আনিছিলো নহয়। মা, মমি মোক যিমান আঘাত দিছিল তাৰ প্ৰতিশোধ সোনকালে ল'ব লাগে। মই আৰু ৰ'ব নোৱাৰা হৈছো। তুমি ঠিকে কৈছা বাবা। কিন্তু ই থকালৈকে আমি মমিক তক কৰিব নোৱাৰো। সেইটোও হয়, ই এতিয়াও মমিক বহুত ভাল পায়। গতিকে ই থকালৈকে আমি মমিক একো কৰিব নোৱাৰো। বাবা, তুমি এটা কিবা চিন্তা কৰাচোন। তাক এইখন ঘৰৰ পৰা কেনেকৈ খেদিব পৰা যায়। মা, তুমি চিন্তা নকৰিবা। মই তাক এইখন ঘৰৰ পৰাই নহয়, এই পৃথিৱীৰ পৰাই বিদায় দিয়াৰ চিন্তা কৰি আছো ৰবা। আহা এতিয়া ভিতৰলৈ যাওঁ। ভণ্টি, যোৱা এতিয়া। ইয়াক এই পৃথিৱীৰ পৰা বিদায় দিয়াৰ আৰম্ভণিটো কৰি দিয়া গৈ। মনত আছে নহয় কি কৰিব লাগে? আছে দাদা, মোৰ চব মনত আছে। কি হয় খুৰী? মাদানী কথা মাতা বুলি কচোন। হ'ব খুৰী। বাইদেউ, আপোনাক খুৰী এবাৰ মাতিছে। দাদা, মা, কি হ'ল মাদানী? মা, কি হ'ল ভণ্টি? দাদা, মই ইয়াত কাপোৰ শুকাই থাকোতে হঠাৎ এই গৰমৰ পৰা আহি মোক বেয়াকৈ চুবাও ওলাইছিল। কি? তোমাক চুব ওলাইছিল? বাইদেউ, আপুনি এইবোৰ কি কৈছে? মই আপোনাক মাতিবলৈহে আহিম। মই তোক ইয়াত কাম কৰিবলৈ আনিছিলো নে ভণ্টিক বেয়া চকু দিবলৈ আনিছিলো? হা চালা কুকুৰ? দাদা, মই সঁচাই কৈছো। আপোনালোকে মাতিবলৈ দিয়াৰ কাৰণেহে মই বাইদেউক মাতিবলৈ আহিছিলোঁ। দাদা, বৌ আহিছে। হেৰি কি হ'ল? নকল কি হ'ল? কি হ'ল আপোনাৰ? বৌ, ই মোৰ ওপৰত বেয়া চকু দিছিল। আৰু দাদাই সেইটো কথা সোধাৰ কাৰণে সি দাদাৰ ওপৰত হাত উঠালে হ'ব। মই তেনেকুৱা একো কৰা নাই ৰমী। অন্ততঃ তুমিতো মোৰ বিশ্বাস কৰা। বৌ, তোমাৰ হাজবেণ্ডৰ ওপৰত ই হাত উঠাইছে আৰু তুমি চাই আছা? আজিহে বুজিলো তুমি যে দাদাক ভালে নোপোৱা। তই মোৰ মানুহজনৰ ওপৰত হাত উঠাবলৈ কথা ৰখালি? আচলতে তোক ইয়াৰ আনতে মোৰ ভুল আছিল। তোক যে কিয় আনিছিলো নহয়। ঐ, তোক মই হাত জোৰ কৰিছো, আজিয়েই তই ইয়াৰ পৰা গুচি যা আৰু কেতিয়াও এইখন ঘৰলৈ ঘূৰি নাহিবি।
এই শুনিলি নহয় তোৰ মৰমৰ পত্নীয়ে তোক কি কলে? যা এতিয়া, তোৰ আৰু ইয়াত কোনো ঠাই নাই। খুৰী, দাদা, বাইদেউ, মই যাওঁ দিয়ক। মম্মী, মই মোৰ ঘৰলৈ যাওঁ দিয়া। আৰু তুমি বিচৰা ধৰণে মই আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। আৰু অজানিতে যদি মই কিবা ভুল কৰিছোঁ, আপোনালোকৰ ওচৰত, তোমাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। যাওঁ। বাবা, চব প্লেন মতে হৈ গল। ইয়াৰ পিছত এতিয়া কি কৰিবা? মা, এতিয়া তাক মই এই পৃথিৱীৰ পৰাই বিদায় দিম। ভণ্টি, যোৱা লৈ আহা। ৰবা দাদা, মই আনি আছো। লোৱা দাদা। মা, তুমি অলপ বহা, আমি আমাৰ কাম কৰি আহো। ভণ্টি, বলা।
আপুনি আহিলে? মমি তোক মই কেতিয়াবাই মাৰি পেলাব ওলাইছিলো, কিন্তু সুযোগ পোৱা নাছিলো। আৰু শুন, তোৰ যিটো কাপোৰৰ ফেক্টৰী আছিল সেইটো কোনে জ্বলাই দিছে জান? মই। কাৰণ তই মমি আৰু মোৰ মাজত সোমাই গৈছিলি, গতিকে তই বেয়া নাপাবি। এতিয়া তই মৰিব লাগিব। হেল্ল', কাম হৈ গ'ল, সোনকালে আহ আৰু ডেড বডিটোৰ কিবা এটা ব্যৱস্থা কৰ। দাদা বলা এতিয়া। ব'লা বন্ধি। বাবা কামটো হলনে? হ'ল মা, তাৰ কাম হৈ গ'ল। এতিয়া মমিৰ পাল। ভণ্টি কি হ'ল তোমাৰ? প্ৰশ্ন নকৰিবি, বুজিলি? কি হ'ল বন্ধি? দাদা নচোৱা কিয়? মহাৰাণী ফ্ৰিজৰ পৰা উলিয়াই যি ইচ্ছা তাকে খাই আছে। এইখন কিন্তু বাপেৰে গম পাইছ নেকি, হা? যে ফ্ৰিজৰ পৰা যি ইচ্ছা তাকে উলিয়াই খাবি? হেৰি আজিকালি আপোনালোকৰ কি হৈছে? চুপ, মুখে মুখে কথা নকবি। আৰু আজিৰ পৰা যদি তই এনেকৈ কিবা উলিয়াই খা নহয়, কথা কিন্তু বেয়া হৈ যাব, কৈ দিলো তোক। তই ইয়াত যে বহি আছা, ঘৰৰ কামৰ কোনে কৰিব? হা? এৰি দিয়ক মা, দুখ পাইছো। কি হৈছে মা? কিয় এনেকৈ চিঞৰি আছা? আৰু তই ইয়াত বহি আছ যে, ঘৰৰ কামবোৰ কি তোৰ বাপেৰে কৰিব নেকি? হা? আহ, এইফালে আহ। আহ। এতিয়া সোনকালে কামবোৰ কৰ, নহলে কিন্তু আজি তোৰ কি হয় একো ঠিক নাই। খাওক।
ইছৰাম দাদা, এইবাৰনো চাহ হৈছেনে? মই নাখাওঁ দেই এইবোৰ চাহ। কি হ'ল ভণ্টি, চাহ ভাল হোৱা নাই নেকি? দাদা, ভাল হৈছে যদিও ভাল নহয় বুলি কলো দিয়া। বুজি পাইছো দিয়া তুমি কি কব ওলাইছ। মমি, মমি, তোৰ মাৰে কি তোক চাহ কেনেকৈ বনাই শিকোৱা নাই নেকি? কিয়, কি হ'ল? কি হ'ল মানে, চাহখিনি দেখি খাবই নোৱাৰি, এনেকৈ কোনোবাই চাহ বনাই নেকি? হেৰি, আগতে দেখোন মই চাহ বনালে আপোনালোকে মোক বহুত প্ৰশংসা কৰিছিল। এতিয়া কি হ'ল আপোনালোকৰ? আৰু আজিকালি আপোনালোকে মোক কিয় এনেকৈ ব্যৱহাৰ কৰা হৈছে? কিয় তোৰ মনত নাই আগৰ এইবোৰ কথা? তই যে মোক এৰি সেই ভিক্ষাৰীটোৰ লগত বিয়া হৈছিলি, মই কিমান কষ্ট পাই আছিলো সেইটো কথা তই এবাৰো নাভাবিলি। মানে আপুনি কি ক'ব খুজিছে? মানে তই মোক যিমান কষ্ট দিছ নহয়, তাৰ প্ৰতিশোধ ল'বৰ কাৰণে তোক আমি প্লেন কৰি আমাৰ ঘৰলৈ লৈ আনিছো। ইমান দিন তোৰ কাষত মৰম কৰা মানুহজন আছিল বাবেহে তোক আমি একো কৰিব পৰা নাছিলো, কিন্তু এতিয়া সি কাষত নাই। গতিকে তই ইয়াত তেনেকৈয়ে মৰিবলৈ সাজু হৈ থাক। এতিয়া বল এতিয়া ভিতৰলৈ। এতিয়াৰ পৰা তই ইয়াত কাম কৰা টাইমত চাকৰৰ দৰে কাম কৰিবি আৰু বাকী টাইমত তই ৰুমতে সোমাই থাকিবি, বুজিলি? ভণ্টি, কেনেকুৱা দিছো? বঢ়িয়া দাদা। না?
এয়া কি কাম কৰিম? মোক ইমান মৰম কৰা মানুহজনক মই ইমান কষ্ট দিলো, ইমান কথা শুনিলো, ইমান মৰম কৰা মানুহজনীৰ পৰা ইমান কথা শুনি তেখেতে চাগে অন্তৰত কিমান আঘাত পাইছে। কিন্তু মই এবাৰে ভাবি নাচালো, নাই মই আৰু তেখেতক দুখ নিদিওঁ। মই এতিয়া ইয়াৰ পৰা পাগলৰ দৰে ভাল পোৱা মই মানুহজনৰ ওচৰলৈ গুচি যাম। এই ক'ত যাব ওলাইছ? তোক মই কৈছিলো নে ৰুমৰ ভিতৰতে সোমাই থাকিবলৈ, আৰু তই ওলাই আহিলি যে? মই এইখন ঘৰৰ পৰা গুচি যাওঁ। গুচি যাওঁ মানে ক'ত যাবি তই? মোক দেখা নাপালে অলপ সময়ত থাকিব নোৱাৰা, মই মোৰ মানুহজনৰ ওচৰলৈ যাওঁ। মই আপোনালোকক হাতযোৰ কৰি কৈছো, মোক তেখেতৰ ওচৰলৈ যাব দিয়ক। বাবা কথাবোৰ কৈয়ে দিয়া। কি কলি তই? তোক মৰম কৰা মানুহজনৰ ওচৰলৈ যাবি? হা? কি ক'ত আছে আগতে সেইটো জানি ল। এই শুন, তোৰ মৰমৰ প্ৰতিদেৱক আমি তাক আমি মাৰি পেলালো। যা এতিয়া, পাৰা যদি তাক ঘূৰাই লৈ আগৈ। হেৰি, আপুনি ক'ত আছে চাওকচোন। মই আপোনাৰ কাষলৈ ঘূৰি আহিছো, একেবাৰে আহিছো, আৰু কেতিয়াও আপোনাক মই অকলে এৰি থৈ নাযাওঁ। মাত্ৰ আপুনি মোক ক্ষমা কৰি দিয়ক আৰু মোৰ কাষলৈ ঘূৰি আহক। হেৰি, ক'ত আছে আপুনি? এবাৰ মোৰ কাষলৈ আহকচোন। মমি, আপুনি হেৰি, আপুনি অবিহনে মই জীয়াই থাকিব নোৱাৰিম। হেৰি, আপুনি তাতে অকলশৰে আছে ন? মই আপোনাৰ ওচৰলৈ গৈ আছো। নোৱাৰো থাকিব মই তোমাৰ অবিহনে, আহা না তুমি মোৰ বুকুৰ মাজলে। নোৱাৰো থাকিব মই তোমাৰ অবিহনে, ৰোৱা না তুমি মোৰ দুবাহুৰ মাজতে। সময়ে শিকাই যায় সময়ৰ ঠিকনা, সময়ে শিকাই
অহাটো জনম ধম আমি দুয়ো চিনাকি